নমস্কাৰ বন্ধুসকল, আজি মই কাকপথাৰত ৰেস্কিউ কৰিবলৈ আহিলোঁ আৰু আহি কিনে মই আপোনালোকে দেখিছেনে নিজৰ প্ৰথম বেগ চেগ ঠিক কৰি লৈছোঁ। তাৰ আগত অলপ সাপটো বিচাৰিছিলোঁ, বিচাৰোঁতে দেখি পালোঁ যে এই বাঁহটোত সোমাই আছিলে। বাঁহটো অলপ ফালিলোঁ, তেতিয়া দেখিলোঁ তাত সোমাই আছে। তাৰপিছত মই নিজৰ বস্তুবিলাক ৰেডি কৰি লৈছোঁ, বেগাৰটো ৰেডি কৰি লৈছোঁ। ইয়াতে মই সাপটোক ভৰাম আৰু বৰষুণ বতৰ, তথাপিও সাপ ওলাই আছে। এনে বাহিৰত বৰষুণ চৰষুণ দিলে সাপ ভিতৰলৈ সোমায়, কিন্তু সেইটো এটা কপাৰ হেডেড ট্ৰিংকেট, নিগনি খোৱা সাপ, যাক ধুন্দুলি ফেটিও কয়। আৰু সেইটো একেবাৰে অবিষাক্ত সাপ, নন ভেনামাছ স্নেক। আৰু সেইটো প্ৰায় ঘৰত ওলাই থাকে, কাৰণ ঘৰত নিগনি চিগনি থাকে, তো সেই নিগনি চিগনি খাবলৈ সোমাই আহে। এনেও বাৰিষা বতৰত কি হয়, সাপবিলাক বাহিৰৰ পৰা ভিতৰলৈ বেছি আহিব খোজে। বৰষুণ কাৰণে সিহঁতৰ গাঁত চাতত পানী সোমাই যায়, সেইটো কাৰণে ঘৰলৈ সোমাই আহে। তাৰপিছত মই বাঁহটো ফালিলোঁ যেতিয়া, তাৰপিছত সাপটোক লাহেকৈ একদম ধুনীয়াকৈ অলপ জোকাৰি দিয়াৰ পিছত সাপটো বাহিৰত ওলাই আহিলে। তাৰপিছত মই সাপটোক ধৰিলোঁ, ধৰি কিনে বেগত ভৰালোঁ। আৰু আপোনালোকে ভিডিঅ' কোৱালিটিটোত ইমান বেয়া নাপাব। ভিডিঅ' কোৱালিটি ডাউন হোৱাৰ কাৰণ হ'ল মই ৰেস্কিউ কৰা টাইমত মই নিজৰ মোবাইল লৈ কিনে ভিডিঅ' চিডিঅ' নবনাওঁ। আৰু ঘৰৰ মানুহে যদি ভিডিঅ' বনায়, তেনেহ'লে সেইটোৱে লৈ কিনে মই ইউটিউব বা ফেচবুকত ভিডিঅ'টো দিওঁ। আৰু ভিডিঅ'টো দিয়া মেইন কাৰণ হ'ল সাপৰ কাৰণে জানিব লাগে। কাৰণ সাপৰ কাৰণে যদি নেজানে মানুহে, তেতিয়া কি হয়, কেতিয়াবা যদি আপোনাক সাপে কামুৰে বা কোনোবা সাপে কামুৰে, তেনেহ'লে ভয়তে বেমাৰ হৈ যায় মানুহৰ। চ' সেইটো কাৰণে সাপৰ বিষয়ে অলপ জানিলে ভাল। কমচে কম ভয়টো নালাগিব, আৰু ভয়ৰ কাৰণে মানুহ বেমাৰ নপৰিব। চ' সেইটো কাৰণে সাপৰ জানকাৰীৰ কাৰণে মই ইউটিউবত বা ফেচবুকত ভিডিঅ'টো দিওঁ। আৰু কোৱালিটিৰ কথা সেইটোৱে যে মই ভিডিঅ' নিজে নবনাওঁ। ঘৰৰ মানুহে যদি বনায়, তেওঁৰ পৰা লৈ কিনে মই ভিডিঅ'টো আপলোড দি দিওঁ বাৰু। চ' সেইটো কাৰণে বেয়া নাপাব। মই চেষ্টা কৰিম একদম ভাল কোৱালিটিত ভিডিঅ' বনাবলৈ। চ' ইয়াক এতিয়া ভৰাই কিনে মই ভাল জেগালৈ মেলি দিম। চ' ধন্যবাদ, আকৌ লগ পাইছোঁ নেক্সট ভিডিঅ'তে।